हेलो गाइस की खबर सकलोरे आशा करिछु सकलो भाले आछे आरो मोर प्रथमते भिडिओ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এটো মোৰ ফাৰ্স্ট ব্লগ মানে প্ৰথম ভিডিও আৰু মই মানে এটো চেনেলটো নতুনকে খুলিছো সাজিৰা ব্লগ চেনেলটোৰ নাম মানে কি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আৰু খোজ আগবাঢ়ি যাব পাৰো। আপোনালোকৰ সহায় অবিহনে আগবাঢ়ি যোৱাতে অসম্ভৱ কিয়নো আপোনালোকৰ সহায় সহযোগিতা বহু বেছি প্ৰয়োজন। গতিকে আশা কৰিছো আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰিব বুলি। গতিকে ভিডিওটো স্কিপ নকৰাকে মানে সম্পূৰ্ণকৈ চাব আৰু মানে চেনেলটো সাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব আৰু তেতিয়াহে মানে আমিও আগবাঢ়ি যাব পাৰিম। আমাৰ যেটো আগত আৰু এটা চেনেল আছিল নাম আছিল জিটুএন সাজিৰা ব্লগছ বুলি, যেহেতু হেতু হাউसिंग ভিডিওহে দিয়া হয়। মোৰ ভিডিও বহু কমে হয়, মানুহজনে প্ৰায় দিয়ে থাকে আৰু এইটো চেনেল মই খুলিছো সাজিৰা ব্লগছ। এইটোত আপোনালোকে ঘৰৰ ভিডিও পাব মানে আমাৰ যিখিনি দৈনন্দিন মই কৰি থাকো সেইখিনি আপোনালোকক দেখাম। গতিকে ভিডিওটো চাব বুলি আশা কৰিলো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই। পুৱাই খোৱাৰ পৰা উঠি জল্লা জল্লিকৈ সকলোবিলাক কাম কাজ কৰি আজৰি হ'ব চেষ্টা কৰো কিয়নো লৰাক স্কুলত উলিয়াই পঠাব লাগে। সেই কাৰণে লৰাটো ধুনীয়াকৈ উলিয়ালো স্কুললৈ বুলি আৰু বাপেকে তাক থৈ আহিবগৈ। আৰু মানে কি সুহানক দেখাৰ লগে লগে মাইনাইও স্কুল যাবলৈ ইমানে বেছি আমনি কৰিছে। তাৰ পিছত কিনো কৰিম আৰু তাইকো বেগ এটা দি ৰেডি কৰাই দিছো, হে দুইজনীকে থৈ আহিবগৈ। ৰাতিপুৱা সকলোবিলাক কাম কাজ কৰি আজৰি হোৱাতে বহুত অসম্ভৱ, বহু বেছি কষ্ট কৰি যেনে তেনে কামখন কৰি আজৰি হওঁ। আৰু আপোনালোকে মোৰ ভিডিওটো চাব দেই, বহু বেছি আশা কৰি এই ভিডিওটো বনাইছো আপোনালোকে চাব বুলি। যেহেতু চেনেলটো নতুন আৰু ভিডিওটো মোৰ প্ৰথম ভিডিও, গতিকে সকলোৱে মৰম দিব বুলি আশা কৰিলো। আপোনালোক সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিও কেনে পায় কমেন্ট কৰি জনাব, তেতিয়া আকৌ এটা ভিডিও বনাবলৈ মই মনৰ উৎসাহ পাম। এইফালে মাইনাক মানে লৈ পেলাই অলপ খেলি আছো। তাই ককায়েকলৈ বোলে বাটতে বাট চাই আছে, গতিকে তাইক মই ভুলাই ভঙা ৰাখি আছো। তাৰ পিছত দুপৰীয়া মই অলপ পিঠাগুৰি খুন্দিছিলো, গতিকে সেইখিনি ভাজি আছো। ঘৰৰ কাম কেতিয়াও কৰি শেষ কৰিব নোৱাৰি নহয় জানো, বিশেষকৈ আমাৰ মহিলাসকলে গম পায় চাগে এটাৰ পিছত এটা লানি নিচিকা সোঁতৰ দৰে একদম কাম ওলাই থাকে, কেতিয়াও কামৰ কোনো অন্ত নপৰে। একচুৱেলি জীয়াই থকালৈকে কৰি থাকিবই লাগিব, নিজৰে কাম যিহেতু নকৰিলে নহ'ব জানো। গতিকে জল্দা জল্দিকৈ বোলো মাইনা নহাৰ আগতে পিঠাগুড়িখিনি ভাজি ৰেডি হলো। আৰু এইফালে চাওক মই পিঠাও বনালো, ফুলা চপৰীয়া পিঠা। ভাবিলো পিঠাগুড়ি খুন্দিছিল যেতিয়া মোৰ মানুহজনে কেঁচা পিঠাগুড়ি দি পিঠা বনাই বহু বেছি ভাল পায় খায় আৰু বহু বেছি ধুনীয়াও লাগে। সেইকাৰণে পিঠাগুড়িখিনি কেঁচাকৈ অলপ ৰাখি নাভাজাকৈ ৰাখিছিলোঁ পিঠাৰ বাবে। তাৰপিছতে ধুনীয়াকৈ দুটামান পিঠা বনাই দিলোঁ চাহ খাবৰ কাৰণে। এইফালে এইজনী ছোৱালীক চাবচোন দেই, তাই একদম মেকআপ কৰি আছে, যেনিবা একে নতুন আৰ্টিষ্ট, মেকআপ আৰ্টিষ্ট। আৰু মানে কাৰোৱে কথা যিহেতু নুশুনে, এয়া ককায়েককো ষ্টাইল কৰি দিছে আৰু তাইও কৰি আছে। ফ্ৰেণ্ডছ সকলোৱে আমাৰ ভিডিঅ'বোৰ চাই কেনে পায় জনাব দেই। মোৰ বহু বেছি আশা থাকিল আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি, স্কিপ নকৰাকৈ চাব। আজিৰ ভিডিঅ'টো ইমানেই।